MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা আৰু উত্তৰ পূব যোৰহাটবাসী ৰাইজৰ সহযোগত দিবানৈশ ফুটবল প্ৰতিযোগিতাখনি দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা আৰু উত্তৰ পূব যোৰহাটবাসী ৰাইজৰ সহযোগত দিবানৈশ ফুটবল প্ৰতিযোগিতা ফুটছাল অনুষ্ঠিত কৰা হয় যোৰহাটৰ কল্যাণী খেলপথাৰত 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি অনুষ্ঠানত শান্তনু পূজাৰীয়ে বন্তি প্ৰজ্বলন কৰি খেলুৱৈসকলক উৎসাহিত কৰি প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে উল্লেখযোগ্য যে ফুটছাল হ'ল ফুটবলৰ এক নতুন সংস্কৰণ উঠি অহা নৱপ্ৰজন্মৰ সকলৰ বাবে ফুটছালৰ বাবে বিশাল খেলপথাৰ অধিক খেলুৱৈ নালাগে খেলিবলৈ ইচ্ছা থাকিলেই এই ফুটছাল খেলিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে শান্তনু পূজাৰীয়ে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আয়োজন কৰা এই খেলখনে ক্ৰীড়াপ্ৰেমী ৰাইজক উৎসাহিত কৰিব আৰু লগতে খেলুৱৈসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা সমিতি আৰু আমাৰ উত্তৰ পূব যোৰহাটবাসী ৰাইজৰ সহযোগত কল্যাণী খেলপথাৰত আয়োজন কৰা এই যি ফুটছাল প্ৰতিযোগিতা তাত আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ এই অঞ্চলৰ বিশিষ্ট ক্ৰীড়াপ্ৰেমী ব্যক্তিসকলে সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ বিশেষকৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক আচলতে সঁচা কথা ক'বলৈ গ'লে ফুটছাল হ'ল নিউ জেনেৰেশ্যন ফুটবলৰ এইটো এটা নতুন সংস্কৰণ ইয়াৰ কাৰণে বিশেষ বহুত বেছি ডাঙৰ খেলপথাৰো নালাগে অধিক খেলুৱৈও নালাগে কিন্তু খেলিবলৈ মন থাকিলেই আমি ফুটছাল খেলিব পাৰোঁ ইয়াত নিউ জেনেৰেশ্যন যেনেকৈ বিভিন্ন ধৰণৰ পৰিক্ৰমাৰ মাজেৰে আহি ফুটবলে আজি ফুটছালৰ পৰ্যায় পাইছে আৰু এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি যুৱ সমাজৰ শাৰীৰিক উৎকৰ্ষ বিকাশত সহায় কৰাৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলাৰ সকলো বন্ধু বান্ধৱীক আন্তৰিক ছাত্ৰ বন্ধু বান্ধৱীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই টুৰ্ণামেণ্টখনৰ সমূহ খেলুৱৈলৈ শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ এই প্ৰতিযোগিতাখন সফলতাৰে সমাপ্ত হ'ব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলাৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে কল্যাণী খেলপথাৰত এই ফুটবল প্ৰতিযোগিতা অৰ্থাৎ ফুটছাল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে অতি কম সময়ৰ ভিতৰতে আমাৰ এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ আমি হাতত লোৱা হ'ল এই ক্ষেত্ৰত আমাক সহায় কৰিছে আমাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া শান্তনু বৰপূজাৰী ডাঙৰীয়াৰ লগতে দিগন্ত দত্ত ডাঙৰীয়া দুৰ্লভ নাৰায়ণ ডাঙৰীয়াৰ লগতে সমূহ কল্যাণী সকলো ৰাইজে আমাক এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে যাৰ ফলস্বৰূপে আজি এই খেলখন এটা সুচাৰু ৰূপত সম্পাদিত হৈছে সেয়েহে এই চেগতে আপোনালোকক আমি এটাই সংবাদ মাধ্যমৰ জৰিয়তে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক এটাই জনাব বিচাৰিছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জ্ঞান চৰিত্ৰ একতা এই তিনিটা মূল মন্ত্ৰৰে লগতে
ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ লগতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ লগতে ছাত্ৰ ছাত্ৰীক ক্ৰীড়াৰ দিশতো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আশা কৰোঁ সকল টিমসকল আহক জইন কৰক আৰু আমাৰ খেলখন সাফল্যমণ্ডিত কৰাত সহায় কৰক বৰ্তমানলৈকে 15টাৰ ওপৰত টিমে অংশগ্ৰহণ কৰিছে যোৰহাট জিলা ভিত্তিত আমি এখন খেল অনুষ্ঠিত কৰা হৈছে হয় আমাৰ খেলখন দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ আমাৰ আজি খেলখন আৰম্ভণি হৈছে আৰু কাইলৈ আমাৰ খেলখন সমাপ্ত হ'ব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও